ইফতাৰ আৰু দোৱা অনুষ্ঠান ৰাজ্যজুৰি সমূহ ইছলামধৰ্মী ৰাইজে পালন কৰি আহিছে পবিত্ৰ মাহে ৰমজান। ইছলামধৰ্মী লোকসকলৰ এই পবিত্ৰ ৰমজান মাহ উপলক্ষে আমচুৰ ব্যতিক্ৰমী অনুষ্ঠান নলবাৰী জিলাৰ মোকালমৰ লাৰকুচিত আমচুৰ ঋতুগত অনুষ্ঠিত কৰে সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠান। সদখন সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত লাৰকুচি আঞ্চলিক সমিতিৰ ঋতুগত বিশ্ব শান্তি আৰু প্ৰতিটো জাতি ধৰ্মৰ মানুহৰ মাজত ভাতৃত্ববোধ গঢ়াৰ বাবে লাৰকুচি তিনিআলিত সমূহীয়া ইফতাৰ আৰু দোৱাৰ অনুষ্ঠান আয়োজন কৰে। অসমৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে মাজত একতাৰ বান্ধোন অটুট ৰখাৰ লগতে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা কৰে। নলবাৰী জিলা আমচু আৰু আমাৰ লাৰকুচি আঞ্চলিকৰ উদ্যোগত এখন ৰোজাখানাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বহুত মই মুৰব্বী তথা এই অঞ্চলৰ বিশিষ্ট মানুহে উপস্থিত হয় আৰু আমি একেলগে ইফতাৰ কৰোঁ। তো আমি এইটোৰ কাৰণে এই উদ্দেশ্য হ'ল যে ভাতৃত্ববোধৰ এনাজৰী আমাৰ মাজত অটুট থাকে যেন। সমাজত সকলোৱে যাতে সদায় একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিব পাৰে তাৰ কামনা কৰি নেদেখা জনৰ ওচৰত দোৱা বিচাৰে। উক্ত অনুষ্ঠানত আমচুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমজাদ হুছেইন, নলবাৰী জিলা কমিটিৰ সভাপতি অধিবক্তা মহিদুল ইছলাম, সাধাৰণ সম্পাদক ৰছিদ লতিফ, জিলা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়াসকল, লাৰকুচি আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে সমাজৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। চাওক, আমি প্ৰত্যেকটো বছৰৰ দৰে এইবেলিও আমি আজি নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ লাৰকুচি আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধ গঢ়াৰ্থে আজি ইয়াত সমূহীয়া ইফতাৰ আৰু দোৱাৰ কাৰণে অনুষ্ঠান আয়োজন কৰা হৈছিলে। আৰু এই অনুষ্ঠানৰ মূল উদ্দেশ্য হ'ল বিশ্বৰ বিভিন্ন প্ৰান্তত হৈ থকা অশান্তি আৰু আমাৰ মাজত ভাতৃত্ববোধ যাতে অটুট থাকে। এটা দুষ্ট চক্ৰই বাৰে বাৰে আমাৰ মাজৰ ভাতৃত্ববোধৰ এনাজৰীডাল ভাঙাৰ আপ্ৰাণ চেষ্টা কৰি আছে আৰু আমি আজি সৰ্বশক্তিমানৰ ওচৰত দোৱা কৰিছোঁ যাতে অনাগত দিনত আমি সকলোৱে ভায়ে ভায়ে এজনে আনজনৰ কান্ধত ধৰি হাতে হাতে ধৰি আগবাঢ়ি দেশৰ তথা আমাৰ জাতিৰ মংগলৰ কাৰণে আমি কাম কৰিব পাৰোঁ। তাৰ কাৰণে আমি আজি সৰ্বশক্তিমানৰ ওচৰত দোৱা আৰু সমূহীয়া ইফতাৰ কৰিছোঁ পবিত্ৰ ৰমজান মাহত। মোকালমাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট MV লাইভ।